আজি মোৰ মিষ্টাৰে এটা মোক খুব ধুনীয়া ডিছ বনাই খুৱাম বুলি ক'লে, গতিকে ময়ো ৰেডি হৈ গ'লোঁ কেমেৰাটো লৈ। এয়া চাওক, পনীৰ তেওঁ কাটি লৈছে অকণমান ডাঙৰ ডাঙৰকৈ। তাতে তেল দিয়াৰ আগতে অকণমান গোটা জিৰা দি দিছে। মোৰ পিছে দেখুওৱা নহ'ল দেই, কিন্তু তথাপি কৈ দিছোঁ। তাতে অকণমান ৰেড চিলি পাউডাৰ দিছে, অকণমান জিৰা পাউডাৰ দিছে, অকণমান ধনিয়া পাউডাৰ দিছে আৰু খুব কম জুইত এইখিনি ফ্ৰাই কৰি আছে। আমি সকলোৱে জানো যে পনীৰ ফ্ৰাই কৰিলে সদায় কম জুইত কৰিব লাগে, আৰু সেইকাৰণে তেওঁ খুব ধুনীয়াকৈ ফ্ৰাই কৰি আছে। আৰু এইখিনি অলমষ্ট ফ্ৰাই হৈ গ'ল, গতিকে এইখিনি বেলেগ এটা বাউললৈ ট্ৰেন্সফাৰ কৰা হৈ গৈছে। আৰু সেই পেনতে অকণমান কেঁচা পিঁয়াজ, কেঁচা জলকীয়া প্ৰথমতে দি লৈ অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিলে। তাতে অকণমান হালধি পাউডাৰ দিলে আৰু নিমখখিনি দি ল'লে। তেওঁৰ বনোৱা ষ্টাইলটো অকণমান বেলেগ, সেইকাৰণে মই দেখুৱাই আছোঁ, কিন্তু খাবলৈ কিন্তু সাংঘাতিক টেষ্টি হয় দেই। গতিকে আপোনালোকে স্কিপ নকৰিব। তাতে আপোনাৰ জিৰা পাউডাৰ দিছে, ধনিয়া পাউডাৰ দিছে, আৰু মোৰ ঘৰতে বনাই থোৱা অকণমান মছলা আছিলে। তাতে আপোনাৰ জালুক, জিৰা, গোটা ধনিয়া এইবোৰ সকলো মিক্স কৰি মই ঘৰতে পাউডাৰ বনাই থৈছিলোঁ, সেইখিনি অকণমান মিক্স কৰি দিছে। এয়া হৈছে বইল মটৰ, অকণমান বইল কৰি লৈছোঁ আগতে। আৰু তাতে তেওঁ 2 পিচমান গাজৰ অকণমান দীঘল দীঘলকৈ কাটি দিছে। তাৰপিছত ফ্ৰাই কৰাৰ সময়ত অকণমান ধনিয়াও দি লৈছে। আৰু অকণমান ল' ফ্লেমত এইখিনি বহুত সময়লৈ ফ্ৰাই কৰি আছে, অন্ততঃ 5 মিনিটলৈ। তাৰপাছত সেই জিৰা আৰু ফ্ৰাই পনীৰখিনি তাতে দি লৈছে। এতিয়ালৈকে পানী ব্যৱহাৰ কৰা হোৱা নাই, যিহেতু এইটো বইল মটৰ হয়, খুব সোনকালে সিজি যাব। ল' ফ্লেমতে দিয়া হৈছে। আৰু এয়া হৈছে আদা নহৰু পেষ্ট, আৰু লগতে মই বিলাহীটো আদা নহৰুৰ লগত একেলগে পেষ্ট কৰি দিছোঁ। মই তেওঁক অকণমান হেল্প কৰি দিছোঁ দেই এই পেষ্টটো বনাই। মতা মানুহ অকলে অকলে নোৱাৰে, গতিকে এইখিনি হেল্প কৰি দিছোঁ। আৰু এয়া চাওক, কালাৰবোৰ ইমান ধুনীয়া হৈছে দেখিব। খাবলৈ কিন্তু খুবেই টেষ্টি হয় দেই, কাৰণ এনেকুৱা ধৰণৰ ডিছ তেওঁ আগতেও এবাৰ মোক বনাই খুৱাইছে, আৰু সকলোৱেও কিন্তু এটাই কথাই কৈছে, ৱাহ ৱাহ কি বঢ়িয়া ডিছ বনাইছে। গতিকে এয়া চাওক, কালাৰ ইমান ধুনীয়া, লাহে লাহে সিজি আহিছে গোটেইবোৰ। দেখিব ইমান ধুনীয়া হৈছে। আপোনালোকেতো চেণ্টটো পোৱা নাই, মই কিন্তু পাইছোঁ দেই, কিছু ধুনীয়া চেণ্ট ওলাইছে। তাৰপাছত অকণমান হোৱাৰ আগে আগে অকণমান দৈ দিছে। দৈ দি আকৌ খুব কম জুইতে খুব ধুনীয়াকৈ এইখিনি বস্তু ফ্ৰাই কৰি আছে। যিহেতু মটৰ হওক বা পনীৰেই হওক, এইটো ইমান বেছিকৈ ভাজিব লগা হোৱা নাই, কাৰণ কিয় মটৰটো অলৰেডি বইল কৰা আছিলে। তাত তেওঁৰ মন গ'ল আৰু অকণমান পনীৰ দিব, গতিকে সেইখিনিকো দি ল'লে দেই। গতিকে আজি চব্জিখনত বেছি পনীৰে হৈ গৈছে। যিয়ে নহওক, আমি পনীৰ খাই ভাল পাওঁ কাৰণে তেওঁ বনাইছে বাৰু। গতিকে এয়া অলমষ্ট ৰেডি, গতিকে আমি খাই লওঁ।